অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিছে এটা ভাল খবৰ আৰু ফাইনেলি পোৱা হৈছে নেকি জাষ্টিস, কাৰণ এক্সট্ৰা মাৰ্কৰ কথা কোৱা হৈছে আৰু কথাষাৰ আমি কোৱা নাই, কথাষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তেওঁ কৈছে যে ছাত্ৰ ছাত্ৰীসকলক এক্সট্ৰা মাৰ্কছ দিব লাগে সমাজ বিজ্ঞান বিষয়টোত, আৰু কোনোবা ছাত্ৰই যদি ফেইল কৰিছে সেই বিষয়টোত তেনেহলে সেই ছাত্ৰজনক বা ছাত্ৰীগৰাকীক পাছ কৰাই দিব লাগে। আৰু এই কথাখিনি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ফেচবুক লাইভত কয়। তোমালোকে যদি চাইছা সেই লাইভটো তেনেহলে গম পাবা, আৰু যদি চোৱা নাই তেওঁ প্ৰফাইলত গ'লে হ'ল, তাত তোমালোকে ভিডিঅ'টো পাই যাবা। তেওঁ এই কথা দি আৰম্ভ কৰে যে সকলো ষ্টুডেণ্টছে তেওঁক এই কথাটোৱে কৈ আছে যে সমাজ বিজ্ঞান পৰীক্ষাটো বৰ টান হৈছে। তো ইয়াত তোমালোকে চাব পৰা তেওঁ কি কৈছে। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। তো এটা কথা হয়, সমাজ বিজ্ঞানৰ পৰীক্ষাটো এবাৰ খুবেই টান হৈছিলে ষ্টুডেণ্টছৰ কাৰণে, কাৰণ বহুতো স্কুলত তেনেকুৱাকৈ শিকোৱা নহয় যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। আৰু সেইটো সময়ত আমিও ভিডিঅ' বনাইছিলোঁ আৰু লাখতকৈও ওপৰত ভিউজ আছে, আৰু আমাৰো এইটোৱে উদ্দেশ্য আছিল যাতে ভিডিঅ'টো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পায়গৈ। তাৰপিছত এই কথাটোৰ বিষয়ে গম পাই তেওঁ কি কৰিছে তোমালোকে শুনা। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে, যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল, আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তো ইয়াতে তোমালোকে দেখিছাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেবালৈ অনুৰোধ জনাইছে যে ছাত্ৰ ছাত্ৰীসকলক অতিৰিক্ত নম্বৰ দি এক্সট্ৰা মাৰ্কছ দি হলেও পাছ কৰাই দিব লাগে। তো এটা কথা হয় যে পেটাৰ্ণ চেঞ্জ কৰিছে, কিন্তু সেই বুলিয়ে প্ৰি ফাইনেললৈ যদি এটা পেটাৰ্ণে ফ'ল' কৰে আৰু ফাইনেল পৰীক্ষাত যদি বেলেগ কৰি দিয়ে তেনেহ'লেতো ছাত্ৰ ছাত্ৰীৰ অসুবিধা হ'বই। তাৰপিছত তেওঁ কি ক'লে শুনি যোৱা তোমালোকে। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। তাৰপিছত তেওঁ কৈছে যে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতক লৈ আৰু ছাত্ৰ ছাত্ৰীয়ে চিন্তা কৰিব নালাগে, কাৰণ তোমালোকক এক্সট্ৰা মাৰ্কছ দিয়া হ'ব। তো ইয়াত কি কৈছে তোমালোকে ফাইনেল এইখিনি চাই যোৱা। আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। তো সেইখিনি কথাই কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি লাইভত, কাৰণ বহুতো ষ্টুডেণ্টছক সমাজ বিজ্ঞানক লৈয়ে চিন্তা হৈ আছিলে। বহুতে কৈ আছিলে যে সিহঁতে লেটাৰ মাৰ্কছো নাপাব, বহুতে কৈ আছিলে যে সিহঁতে ফেইল কৰাও ভয় আছে। তো এনে ক্ষেত্ৰত তোমালোকৰ ভয়টো অকণমান কমিছে চাগে আজিৰ এই ভিডিঅ'টো চাই, কাৰণ এতিয়া সকলোৱে গম পাইছে যোনটো সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত আছিল সেইখন সঁচাকৈ টান আহিছিল ষ্টুডেণ্টছৰ কাৰণে। তো কোৱাটো হৈছে যে এক্সট্ৰা মাৰ্কছ দিব, কিন্তু কিমান নম্বৰ দিব সেয়া একো কোৱা হোৱা নাই এতিয়ালৈ। তো বহুতো চেনেলত দি আছে, কোনোবাই কৈছে 10 নম্বৰ এক্সট্ৰা দিব, কোনোবাই কৈ আছে 20 নম্বৰ এক্সট্ৰা দিব, কিন্তু সেইটো কনফাৰ্ম হোৱা নাই। কিন্তু কিবা এটা যে দিব সেইটো একদম চিয়ৰ হয়। আৰু বহুতে কৈ আছিল যে ফেইল হোৱা ভয় আছে। তো তোমাৰ যদি ফেইল হোৱা ভয় আছে, তো ছ'চিয়েল চায়েন্সত যদি তোমালোকে ফেইলো হৈ যোৱা আৰু বাকীবিলাক ছাবজেক্টত যদি ভাল নম্বৰে পোৱা, তেনেহ'লে কিবা এটা এক্সট্ৰা মাৰ্কছ দি হ'লেও তোমালোকক পাছ কৰাই দিব বুলিতো কৈছে। তো এতিয়া সেবাই কি কৰে সেইটো এতিয়া সেবাৰ ওপৰত ডিপেণ্ড কৰিব। তো যোৱা বছৰ ষ্টুডেণ্টছখিনিৰ কাৰণেতো এক্সট্ৰা মাৰ্কৰ নটিছো দি দিছিলে সেবাই, কিন্তু এইবছৰ তেনেধৰণৰ কোনো ধৰণৰ নটিছ অহা নাই। কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তো ইন ফিউচাৰ হয়তো আমি দেখা পাব পাৰোঁ। তো এইটো তোমালোকে জাষ্টিছ ক'বা নে কি ক'বা কমেণ্ট কৰি জনাবা, আৰু ইয়াৰ ৰিগাৰ্ডিং তোমাৰ অপিনিয়ন কি হয় সেইটো কমেণ্ট কৰি জনাবা।
তো আজি এই ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰি দিবা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা সিহঁতৰ যাতে সহায় হয় আৰু এতিয়ালৈ যদি তোমালোকে আমাৰ WhatsApp চেনেলটো জয়েন কৰা নাই সোনকালে জয়েন কৰিবা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো পাই যাবা তো সেই পেজটো তোমালোকে ফলো কৰি ৰাখিবা তো তাতো আমি যিমান পাৰো তোমালোকক সহায় কৰি যাম ক্লাছ 11টো তো তোমালোকে নেক্সট এটা এছএছ ফাৰ্ষ্ট ইয়েৰ এক্সাম দিবা তো তাতো আমি যিমান পাৰো সহায় কৰিম আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফলো কৰি ৰাখিব পাৰা তো তাতো তোমালোকে সাৰ্চ কৰিলে পাই যাবা আৰু মোষ্ট ইম্পৰ্টেন্ট এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো তোমালোকক ফিউচাৰটো সহায় কৰি যাম